বৰপেটা ডিষ্ট্ৰিক্ট প্ৰে-ফাইনেল এছামিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন। প্ৰথম কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱা কোনখন আলোচনী সম্পাদনা কৰিছিল? উত্তৰ বাঁহী। তাৰপিছত কথা কবিতাৰ জনক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ মেক্স মুলাৰ। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষৰ নাম? ডক্টৰ সূৰ্যকুমাৰ ভূঞা। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ? বেদ। শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি? বাস্তৱ। চিত্ৰপনী ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? এবিধ ক্ষুদ্ৰ ভাইৰাছ। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰ? শীৰ্ষক পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা। তাৰপিছত 2 মাৰ্কৰ কুৱেশ্যন। 1930 চনৰ 19 ছেপ্টেম্বৰত চম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন কোন আছিল? উত্তৰ প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী। যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতাপুথিৰ নাম লিখা। উমৰ তীৰ্থ আপোন সুৰ। তোমাৰে আনন্দ বৰুৱাই কবিতাৰ শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা লোৱা হৈছে? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীতৰ পৰা। হস্তিবিদ্যাৰ্ণৱ সাৰসংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? উত্তৰ সুকুমাৰ বৰকাতে ১৭৩৬ খ্ৰীষ্টাব্দত। প্ৰকৃত ত্যাগ মানে কি? উত্তৰ থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে প্ৰকৃত ত্যাগ। তাৰপিছত চিঠি চুটিগল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? পুথিখন কিমান চনত প্ৰকাশ পাইছিল? উত্তৰ চিঠি আৰু অন্যান্য গল্প পুথিখন ১৯৯৪ চনত প্ৰকাশ পাইছিল। তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়া পৰিচালনা কৰা দুখন কথাছবিৰ নাম লিখা। উত্তৰ হ'ব অনিৰ্বাণ অগ্নিস্নান। তাৰপিছত বিজ্ঞানীৰ প্ৰকৃত কাম কি? উত্তৰ পৰ্যবেক্ষণ কৰা, জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাত ধৰ্ম বা চৰিত্ৰ বহি আছে তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ আহিবৰ হ'ল বিজ্ঞানীৰ কাম। তাৰপিছত মঙলদৈৰ হাতীৰ দুটা লক্ষণ লিখা। উত্তৰ চেম্বৰণীয়া, শকত, 2 হাত দীঘল। তাৰপিছত ব্যাখ্যা, ককাই মোৰ ওপৰত খং নকৰিবা। উত্তৰ। তাৰপিছত আছে কৰ্মই জীৱন আৰু কৰ্মহীনতা প্ৰকৃত মৃত্যু স্বৰূপ। উত্তৰ এইখিনি। তাৰপিছত আছে বিজ্ঞানৰ গোটেই পদ্ধতিতে মুকলি মন্ত্ৰৰ গুৰুত্ব বৰ বেছি। উত্তৰ এইখিনি। তাৰপিছত 5 মাৰ্কৰ কুৱেশ্যন। মোৰ মাতৃভূমিক দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই চম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ বিৱৰণ দিয়া। উত্তৰ এইখিনি। তাৰপিছত আছে গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? তাৰপিছত প্ৰশ্ন, অসমৰ চলচ্চিত্ৰ জগতলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে। তাৰপিছত আছে চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। নেক্সট প্ৰশ্ন, কোনখন গ্ৰন্থক সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ নামঘোষা। জ্ঞানমালিনীৰ কবি কোন? মফিজুদ্দিন আহমেদ হাজৰিকা। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম লিখা। এৰি অহা দিনবোৰ। তাৰপিছত আছে জনতাৰ আহ্বান কবিতাটিত কিহৰ প্ৰভাৱ পৰিলক্ষিত হৈছে? উত্তৰ হ'ব ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত উল্লেখ কৰা হৈছে? উত্তৰ নিজ বাহুবলেৰে। তাৰপিছত আছে কেশৱ মহন্তৰ এখন গীতৰ পুথিৰ নাম? মোৰ যে কিমান হেঁপাহ। নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা। বনফৰিঙৰ ৰং। তাৰপিছত আছে বৰগীত কাক বোলে? বিষয়বস্তু বৰগীতৰ ভাগ। উত্তৰ দিয়া আছে এইখিনি।